অসমৰ জনপ্ৰিয় বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাদেৱৰ আছে দুটাকৈ অতি ভাল খবৰ। জনপ্ৰিয় বাঁহীবাদক দীপক শৰ্মাদেৱৰ এই ভাল খবৰ দুটা জানিলে আপোনালোকৰো নিশ্চয় ভাল লাগিব। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আসামীজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, ইমান এটি দুখৰ খবৰ মাজতো বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাদেৱৰ জীৱনলৈ আহিছে দুটাকৈ অতি ভাল খবৰ। এই ভাল খবৰ দুটি পোৱাৰ লগে লগে সঁচাকৈ মনটো বহুত বেছি ভাল লাগিছে। জনপ্ৰিয় বাঁহীবাদক দীপক শৰ্মাদেৱৰ প্ৰথম ভাল খবৰটো হৈছে যে তেখেতক জুবিন গাৰ্গ বঁটাৰে সন্মানিত কৰিছে, আৰু আন এটি ভাল খবৰ হৈছে যে অসম চৰকাৰ তৰফৰ পৰা তেখেতলৈ 5 লাখ টকা চিকিৎসাৰ বাবে আগবঢ়াইছে। বন্ধু বান্ধৱীসকল, খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।